নমস্কাৰ বন্ধুসকল, মই শাকিল ইনজামামুল হক। আশা কৰোঁ আপোনালোকে ভালেই আছে। বৰ্তমান অসমৰ যি সাম্প্ৰতিক পৰিৱেশ তাৰ ওপৰত আলোকপাত কৰি আহ্বান নামেৰে দুআষাৰ কথা ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ শেষলৈ চাব। আহ্বান: যদি কোনোবাই আঘাত দিয়ে পিঠিত, আন কোনোবাই আঘাত দিয়ে অন্তৰত, তেনে কামত কোনোবাই পৈশাচিক আনন্দ লভিছে, আন কোনোবাই হিয়া উজাৰি নিন্দা কৰিছে। এই অমৃত কালত সময় এতিয়া চিঞৰ বাখৰ কৰি পৰিৱেশ বিনষ্ট কৰাৰ নহয়। সময় এতিয়া দেশৰ ছেফটি, চিকিউৰিটি, ঐক্য, শান্তি আৰু প্ৰগতিৰ কথা চিন্তা কৰাৰ। সময় এতিয়া গভীৰ আত্মসমালোচনা কৰাৰ। অকল আৰ্টিকল 19 জনাৰ নহয়, সময় এতিয়া আৰ্টিকল 19 ক্লজ 1 সাব ক্লজ ডিৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ লৈকে জনাৰ। সময় এতিয়া লাৰ্ণিং উইথ আৰ্নিং কৰাৰ। সময় এতিয়া মা দেউতাৰ মুখত হাঁহি বিৰিঙাই তোলাৰ। উঠ উঠ অ' ভাই ভনীহঁত উঠ, আমি কামত ধৰো, আমি পঢ়া টেবুলত বহো। কিয় নোৱাৰিম? নোৱাৰাৰ কোনো প্ৰশ্নই নাহে। দেউতাই যদি এই প্ৰখৰ ৰ'দত নিজৰ পিঠিক এঙাৰ কৰি পথাৰত কাম কৰিব পাৰে, মায়ে যদি ফটা চিঙা কাপোৰ পিন্ধি ন্যূনতম বস্তুত সন্তুষ্টি থাকি দিনটোৰ দুসাঁজ আমাক হাঁহি মুখেৰে খুৱাব পাৰে, আমি কিয় পঢ়া টেবুলত মন দি পঢ়িব নোৱাৰিম? নোৱাৰাৰ কোনো প্ৰশ্নই নাহে। উঠ উঠ অ' ভাই ভনীহঁত উঠ, আমি পঢ়া টেবুলত বহো, আমি কামত ধৰো। কিবা পাব খুজিলেতো কিবা হেৰুৱাব লাগিবই। আনকি স্বৰ্গ পাব খুজিলেও জীৱনক হেৰুৱাব লাগে। গতিকে উঠ উঠ অ' ভাই ভনীহঁত উঠ, আমি কামত ধৰো, আমি পঢ়া টেবুলত বহো।